আগৰ ভিডিঅ'টোত আমি শিকিছিলোঁ যে এজন চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে কিমান সঘনাই তেওঁলোকৰ প্ৰদৰ্শন চলাবলৈ বিক্ৰেতাসকলৰ সৈতে জড়িত হোৱা উচিত যাতে সঁজুলিবোৰে তেওঁলোকক এইটো প্ৰাপ্ত কৰাত সহায় কৰিব পাৰে। এই যাত্ৰাৰ পৰৱৰ্তী পদক্ষেপটো হ'ল গ্ৰাহকসকলক কেনেদৰে চম্ভালিব লাগে শিকা আৰু তেওঁলোকক সুখী আৰু সন্তুষ্ট কৰি ৰখা, কেৱল তেওঁলোকে প্ৰাপ্ত কৰা সামগ্ৰীৰ সৈতেই নহয়, লগতে সেৱাৰ মানদণ্ডৰ সৈতেও। এই ভিডিঅ'টোৱে এজন চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীক শক্তিশালী গ্ৰাহক সমৰ্থন গঢ়ি তোলাত সহায় কৰিব, যি বিভিন্ন প্ৰকাৰৰ গ্ৰাহক সম্পৰ্কীয় সমস্যা কেনেদৰে সমাধান কৰিব লাগে সঠিকভাৱে জানে। কেতিয়াবা গ্ৰাহকসকল বিভিন্ন কাৰণত অসন্তুষ্ট হ'ব পাৰে, কিন্তু গ্ৰাহকৰ অসন্তুষ্টিৰ আটাইতকৈ সচৰাচৰ কাৰণবোৰ হৈছে পলমকৈ ডেলিভাৰী, তেওঁলোকক ধন ঘূৰাই দিয়া সম্পৰ্কীয় সমস্যা আৰু গ্ৰাহক সমৰ্থনত পলম হোৱা। দক্ষ গ্ৰাহক সমৰ্থন গঢ়ি তুলিবলৈ প্ৰথমে মৌলিক বিষয়বোৰ বুজি পোৱাটো গুৰুত্বপূৰ্ণ, যেনে গ্ৰাহকসকলে তেওঁলোকৰ সমস্যাবোৰ ক'ত উত্থাপন কৰে আৰু এই সমস্যাবোৰ কেনেদৰে সমাধান কৰা হয়। প্ৰথমে এই দুটা প্ৰশ্ন চাওঁ আহক, যাতে আপুনি বুজি পায় যে আপোনাৰ গ্ৰাহকৰ সৈতে কেনেকৈ, কেতিয়া আৰু ক'ত জড়িত হ'ব লাগে। এতিয়া গ্ৰাহকসকলে তেওঁলোকৰ সমস্যাবোৰ ক'ত উত্থাপন কৰিব? তেওঁলোকে বায়াৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীৰ জৰিয়তে এইটো কৰিব। আপোনাৰ গ্ৰাহকৰ কথা শুনাটো আপোনাৰ ব্যৱসায় উন্নত কৰাৰ এক উৎকৃষ্ট উপায়, আৰু গ্ৰাহকসকলে যিকোনো সমস্যা সম্পৰ্কে বিক্ৰেতাৰ সৈতে যোগাযোগ কৰাটো সহজ কৰি তুলিবলৈ ক্ৰেতা এপবোৰে ডিজাইন কৰা হ'ব বুলি আশা কৰা হৈছে। বায়াৰ এপ্লিকেশ্যনে গ্ৰাহকসকলক তেওঁলোকৰ সমস্যা এটা উত্থাপন কৰিব বিচৰা অৰ্ডাৰটো বাছনি কৰাৰ বিকল্প প্ৰদান কৰিব লাগিব। বায়াৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে উত্থাপিত সকলো গ্ৰাহকৰ সমস্যা সংগ্ৰহ আৰু প্ৰক্ৰিয়া কৰিব লাগিব। যদি গ্ৰাহকক পৰিশোধ বিফলতাৰ দৰে কোনো কাৰিকৰী বিফলতাৰ বাবে লেনদেন বা অৰ্ডাৰৰ বিৱৰণ প্ৰদান কৰা নহয়, গ্ৰাহকক এপ্লিকেশ্যনত ইমেইল বা চাট সমৰ্থনৰ জৰিয়তে সমস্যাটো উত্থাপন কৰাৰ বিকল্প প্ৰদান কৰিব লাগিব। গ্ৰাহকে অৰ্ডাৰ বাতিলকৰণ আৰম্ভ কৰিব পাৰিব, ধন ঘূৰাই বিচাৰিব লাগিব, যেতিয়াই প্ৰযোজ্য হ'ব অৰ্ডাৰ বিনিময় কৰিব লাগিব, বা গ্ৰাহকে বায়াৰ এপ্লিকেশ্যনত ক্ৰয় কৰা সামগ্ৰী আৰু সেৱা সম্পৰ্কে আন সমস্যা উত্থাপন কৰিব লাগিব ONDC নেটৱৰ্কৰ ওপৰত। উপভোক্তা সুৰক্ষা ই-কমাৰ্চ নিয়ম 2020ৰ বিষয়ে অধিক জানিবলৈ এই QR কোডটো স্কেন কৰক। এতিয়া পৰৱৰ্তী প্ৰশ্নটোৰ ওপৰত গুৰুত্ব দিওঁ আহক, গ্ৰাহকৰ সমস্যাবোৰ কেনেদৰে সমাধান কৰা হয়। আমি ইয়াক 5টা সহজ পদক্ষেপত সৰল কৰিছো। গ্ৰাহকে এটা সমস্যা উত্থাপন কৰাৰ পাছত ই সমাধান নোহোৱালৈকে এই 5টা পদক্ষেপৰ মাজেৰে যাব। প্ৰথমে বায়াৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে সমস্যাটো সমাধান হ'লে ইয়াৰ যত্ন ল'ব আৰু তাৰ পিছত গ্ৰাহকক অৱগত কৰিব। যদি সমস্যাটো আন এজন অংশগ্ৰহণকাৰী নেটৱৰ্ক অংশগ্ৰহণকাৰীৰ সৈতে সম্পৰ্কিত, তথ্যটো সমাধানৰ বাবে তেওঁলোকলৈ প্ৰেৰণ কৰা হয়। ৰিজলিউশ্যনটো তাৰ পাছত বায়াৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীৰ জৰিয়তে গ্ৰাহকৰ সৈতে ভাগ বতৰা কৰা হয়। যদি সমস্যাটো এতিয়াও সমাধান নহয়, গ্ৰাহকে সমস্যাটো এটা অভিযোগলৈ ৰূপান্তৰ কৰিব পাৰে, যাৰ অৰ্থ হৈছে লেনদেনৰ বাবে অংশগ্ৰহণকাৰী NPৰ অভিযোগ নিষ্পত্তি বিষয়া GROলৈ সমস্যাটো দ্ৰুত বৃদ্ধি কৰা হ'ব। প্ৰতিটো NPয়ে ONDC নেটৱৰ্কত পঞ্জীয়ন কৰাৰ সময়ত অভিযোগ নিষ্পত্তি বিষয়াৰ বিৱৰণ ভাগ বতৰা কৰিব লাগিব। যদি GROয়ে বিষয়টো নিষ্পত্তি কৰিব নোৱাৰে, গ্ৰাহকে ইয়াক অনলাইন বিবাদ নিষ্পত্তি সেৱা প্ৰদানকাৰীৰ সৈতে গ্ৰহণ কৰিব পাৰে, যি হৈছে নেটৱৰ্ক অংশগ্ৰহণকাৰী যি মধ্যস্থতা, মীমাংসা আৰু মধ্যস্থতাৰ দৰে বিবাদ নিষ্পত্তি সমাধান প্ৰদান কৰে। অৱশেষত যদি এই পদক্ষেপবোৰৰ কোনোটোৱে সমস্যাটো সমাধান কৰিব নোৱাৰে, গ্ৰাহকে আইনী অধিকাৰ ক্ষেত্ৰৰ ভিতৰত এখন আদালতৰ কাষ চাপিব পাৰে। এই সন্দৰ্ভত অধিক বিৱৰণ জানিবলৈ অনুগ্ৰহ কৰি এই QR কোডটো স্কেন কৰি ই-কমাৰ্চ 2020ৰ বাবে উপভোক্তা পৰিক্ৰমা মন্ত্ৰালয়ৰ উপভোক্তা সুৰক্ষা নিয়ম আৰু লগতে ONDC ৱেবছাইটত ONDC নেটৱৰ্কৰ IGM নীতি চাওক। আৰু সেইটোৱে এই ভিডিঅ'টো সমাপ্ত কৰে। আমি কি শিকিছো তাক দ্ৰুততাৰে চাওঁ আহক। গ্ৰাহকসকলে ক'ত সমস্যা উত্থাপন কৰিব পাৰে আৰু সেইবোৰ কেনেদৰে দ্ৰুততাৰে সমাধান কৰিব লাগে সেই বিষয়ে আমি শিকিছিলো, যাতে আপোনাৰ ব্যৱসায় সুচাৰুৰূপে আৰু সহজে চলিব পাৰে। এতিয়া যেতিয়া আপুনি গ্ৰাহকৰ সমস্যাবোৰ কেনেদৰে যত্ন ল'ব লাগে জানিলে, গ্ৰাহক সেৱা কাৰ্যকলাপ নিৰীক্ষণৰ ওপৰত আমাৰ পৰৱৰ্তী ভিডিঅ' তেওঁলোকৰ সমস্যাবোৰ কেনেদৰে অধিক কাৰ্যকৰীভাৱে অনুসৰণ কৰিব লাগে আমি শিকিম। আপোনাক তাত দেখা পাম।